গাইজ, আজি ৰাতিৰ সাজত ভাবিলোঁ অকণমান পোলাওৱে বনাই দিওঁ আৰু কি ভাবিছোঁ যে অকণমান পোলাও বনাওঁ। সেয়েহে মই ইয়াতে পিঁয়াজখিনি ভাজি আছোঁ। তাৰপিছত এইখিনি চিকেন দি মই ৰ'ষ্ট বনাম, মিঠা মাংস তাৰমানে। আৰু এয়া পোলাৰ চাউলটো ধুই পেলাই এনেকৈ ৰাখিছোঁ, জহা চাউল হয়তো। তো চাই থাকক মই কেনেকৈ বনাওঁ। এয়া মই চাউলখিনি দি দিলোঁ ইয়াতে। পিঁয়াজখিনি অকণমান ভাজা হোৱাৰ পিছত মই চাউলখিনি এতিয়া ভাজি ল'ব লাগিব। যেতিয়ালৈকে ব্ৰাউন কালাৰ নহয় তেতিয়ালৈকে মই চাউলখিনি ভাজিয়ে থাকিম। আৰু ফাইনেলি মোৰ চাউলখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত পানী এড কৰিম। পানীটো গৰম কৰিও দিব পাৰি, ঠাণ্ডা পানী দিলেও হৈ যায়, আৰু মই ঠাণ্ডা পানী দিয়ে বনাওঁ। আৰু এয়া মই ইয়াতে অনুমান মতে পানীটো দি দিলোঁ। যিখিনি চাউল সেই অনুমতে মই পানী দি দিলোঁ। দি পেলাই ইয়াতে আদা দিছোঁ অকণমান, নহৰু দিছোঁ অকণমান, অলপমান জিৰাৰ গুড়াও দিছোঁ অকণমান। আৰু মই বনাওঁ পোলাওটো বেলেগে যেনেকৈ বনায় মই তেনেকৈ নবনাওঁ। মোৰ শাহুৱে মোক যেনেকৈ শিকাই থৈ গৈছিলে মই তেনেকৈ বনাওঁ। সেইকাৰণে কাৰো পোলাৰ লগত মোৰ পোলাওটো টেষ্ট একে হ'ব নোৱাৰে। মোৰ পোলাওৰ টেষ্টটো সদায় বেলেগ। আৰু এয়া মই এইখিনি ৰ'ষ্ট বনাবলৈ মানে মিঠা টাইপৰ মাংস বনাম পোলাৰ লগত খোৱাৰ কাৰণে ইয়াত বহালোঁ ইয়াতে। আৰু আদা নহৰু পেষ্ট, আৰু প্ৰথমতে মই ব্ৰইলাৰখিনি উহাই লৈছোঁ দেই, বইল কৰি লৈছোঁ। বইল কৰি লৈহে বনাওঁ মই। তো বইল কৰি লৈছোঁ কাৰণে এনেকুৱা বগা দেখিছে। কিন্তু ইয়াতে মই আদা নহৰু পেষ্টটো ওপৰত দি দিছোঁ, পিছত লাৰি দিম। আৰু এতিয়া মই বহাই দিলোঁ এইখিনি। এটা খিনি হোৱা নাই এতিয়ালৈকে, এইটো ভাজি ৰঙা কৰিব লাগিব। আৰু এয়া চাওক ফাইনেলি মোৰ পোলাওটো হৈ গ'ল। এতিয়া মই লাৰি দি পেলাই এইখিনি হটকেছত ওলাম। এয়া চাওক মোৰ পোলাওখিনি হৈ গ'ল, গৰম গৰম। মাংসখিনি এতিয়ালৈকে হোৱা নাই, মই যেনেকুৱা কালাৰ বনাব খুজিছিলোঁ সেনেকুৱা হৈছে।